শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাই দুইত পৰ দুহনু নামৰ কীৰ্তন কৰিয়া কৃত হুৱে নৰ ৰাম দুহানু নামৰ কীৰ্তন কৰিয়া কৃত হুৱে নৰ। নমস্কাৰ প্ৰভুসকল, আজি পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু যোৱাবাৰ ভিডিঅ'ত দেৱকী নাৰদে বেদব্যাসৰ সন্মুখত পূৰ্বজন্মৰ কথা কৈ আছে আৰু পিছত আমি আকৌ পাম কৃষ্ণ। ৰাম 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 ৰাত্ৰি দিনে গৈলো কেশৰ গুণ জক মনত উপজিয়াকে কৃষ্ণ কথাৰ নয়নৰ জাৰে নীৰ তনুৰ মাঞ্চিত বকতৰ সংগত পবিত্ৰ ভৈলচিত ৰাম বাৰিষা বঞ্চি আচাৰি কৰিলা গমন হেন দেখি মোৰ উত্ৰাৱল কৰে মন পাছে পাছে যাওঁ কৰি কাতৰ অশেষ গুৰু হ'ব কিছু দিও মোক উপদেশ হেন বাপাতকি সংসাৰ কতৰু আঁকি শুনিয়াও হৃদয় বৈল চাৰিও হয় নাকি উলটি ধৰি আমুক কৰিলা আশ্বাক পৰম ৰহস্য কথা কৰিলা প্ৰকাশ। নমস্কাৰ প্ৰভুসকল, ইয়াত কৈছে পুনৰবাৰ ভিডিঅ'ত আমি কৈছিলোঁ যে দেৱকী নাৰদে সজ্জনসকলৰ গুণ কীৰ্তন গায় আৰু গুণ কীৰ্তন শুনি আৰু সজ্জনসকলৰ ভোজন কৰা জোতাখিনি খাই তেওঁৰ কি হৈছে জ্ঞান প্ৰাপ্তি হয়। আৰু বাৰিষা ছমা বৰষুণ দি থাকে কাৰণে তেওঁলোকৰ ঘৰতে সজ্জনসকলে সন্ন্যাসকলে প্ৰভু ভগৱন্তৰ গুণ কীৰ্তন চৰ্চা কৰি থাকিলে আৰু প্ৰতি নিত্য নৈমিত্তিকভাৱে কৃষ্ণৰ গুণ কীৰ্তন আলোচনা কৰি কৰাৰ কাৰণে দেৱকী নাৰদে শুনে আৰু যেতিয়া বাৰিষা বতৰ শেষ হোৱাৰ পিছত খৰালি অহাৰ লগে লগে ব্ৰাহ্মণসকলে তেওঁলোকৰ ঘৰত গুচি যায় আৰু তেওঁলোকে বিদায় লৈ গুচি যোৱাৰ পিছত দেৱকী নাৰদে অৰ্থাৎ 5 বছৰীয়া শিশুটি মনত উত্ৰাৱল হয়, হে ভগৱান, যে তেওঁলোকৰ ঘৰৰ পৰা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ঈশ্বৰে যে প্ৰকট হৈছিলে আৰু যদি ঈশ্বৰে প্ৰকট হয় এতিয়া তেওঁলোকৰ ঘৰৰ পৰা যেনে আঁতৰি গৈছে তেনেকে যেন 5 বছৰীয়া শিশুটি উত্ৰাৱল হয় মনত উগল তুগল লাগি গ'ল যে আপোনালোকে কেতিয়া আমাক এৰি থৈ গ'লে
কোনে আমাক কৃষ্ণ কথা শুনাব আৰু কোনে আমাক জীৱন ধন্য কৰিব বুলি 5 বছৰীয়া শিশুটিয়ে মানে মনত আমন জিমনকৈ কৰিবলৈ দিলে। আৰু সৈন্যসকলে তেওঁলোকক বিদায় লৈ গৈছে আৰু সৈন্যসকলৰ পিছে পিছে দৌৰি কান্দি 5 বছৰীয়া শিশুটিয়ে যায় পিছে পিছে যায়। হে প্ৰভুসকল, হে প্ৰভু, হে গুৰুদেৱ, মোক ক্ষমা কৰা, মোক ৰক্ষা কৰা, আৰু অকণমান জ্ঞান মোক প্ৰদান কৰা, আৰু অকণমান জ্ঞান মোক প্ৰদান কৰি আপোনালোকে যাব। মোৰ এতিয়া জ্ঞান যিমানখিনি জ্ঞান পাব লাগিছিলে ইমানটো পোৱা নাই, আৰু মোক অকণমান জ্ঞান প্ৰদান কৰক। হে গুৰুদেৱ, মোক কৃপা কৰক, মোক দয়া কৰক। এই বুলি 5 বছৰীয়া শিশুটি অৰ্থাৎ দেৱকী নাৰদ পিছে পিছে গৈ সজ্জনসকলৰ চৰণত পৰি কান্দে। আৰু সজ্জনসকলৰ চৰণত পৰি আগবেটি ধৰি চৰণত পৰি কান্দি থাকোঁতে 4টা সজ্জনে দেৱকী নাৰদ অৰ্থাৎ 5 বছৰীয়া শিশুটিলৈ সদয় হৈছে, মানে কৃপা কৰিছে। হ'ব পুত্ৰ, তোমাৰ মনোকামনা পূৰ্ণ হ'ব বুলি কৈছে। অৰ্থাৎ তেওঁক দেৱকী নাৰদক উলটি ধৰিয়া মুখ কৰিলা আশ্বাস, আৰু পৰম ৰহস্য কথা কৰিলা প্ৰকাশ। কৃষ্ণৰ পৰম ৰহস্যৰ কথা তেওঁক মানে প্ৰদান কৰিলে। পৰম ৰহস্য এতিয়া কি? পৰম ৰহস্য কথা আমাৰ আছেনে নাই? পৰম ৰহস্য পূৰ্ণ ব্ৰহ্মক কেনেকে আমি পাওঁ? পূৰ্ণ ব্ৰহ্ম ঈশ্বৰক আমি ধ্যান কৰি ধ্যানত কেনেকে আমি বহিব পাওঁ? আমি ধ্যান কৰোঁ। আমি যদি ধ্যান কৰি থাকোঁতে বেলেগ কথা আমাৰ চিন্তা আহি যায়। কালিলৈ ক'ত যাব লাগে, এতিয়া এই কৰ্মটো কৰি ক'ত যাব লাগে, কাৰ পৰা ধন ল'ব লাগে, কাৰ পৰা আমি কিমান বস্তু বিক্ৰী কৰিব লাগে, ক'ত কেনেকে যাব লাগে, এইবোৰ চিন্তা আহি যায় আমাৰ। সেইকাৰণে পৰম ৰহস্যৰ এই গোপনীয় ভক্তি নথকাৰ কাৰণে আমি ধ্যানত বহিব পৰা নাই। প্ৰভুসকল, আমি ধ্যান কেনেকে কৰিব পাৰে? এই পৰম ৰহস্য তত্ত্বৰ কথা দেৱকী নাৰদৰ 4 সজ্জনে প্ৰদান কৰিলে। আৰু এই পৰম ৰহস্যৰ কথা আমি পিছত আৰু আলোচনা কৰিম। পৰম ৰহস্য কি মানে, অৰ্থাৎ আমি কেনেধৰণে ঈশ্বৰক ধ্যান কৰিলে ধ্যানত বহিব পাৰিম। অকল কৃষ্ণ চিন্তা কৰি ধ্যান কৰিব পাৰিম। আমি ধ্যানত বহিলে বেলেগ চিন্তা আহি যায়, বেলেগ কৰ্ম আহি যায়, নহয়নে প্ৰভুসকল? সেইকাৰণে আমি ধ্যানত বহিব নোৱাৰোঁ, আৰু পৰম ৰহস্য আমাৰ হৃদয়ত ভক্তি জাগা নাই। সেইকাৰণে আমি ভক্তি জাগিবৰ কাৰণে পিছৰ ভিডিঅ'ত আকৌ আলোচনা কৰিম। আৰু আজিলৈ ইমানতে সমাপন কৰিছোঁ। নমস্কাৰ।